নমস্কাৰ বন্ধুসকল, আজি দেখুৱাব লৈছোঁ গংগাৰ যিখিনি সম্পূৰ্ণ হৈ যোৱা কাম আৰু যিখিনি অলপ থাকি গ'ল সেইখিনি দেখুৱাই দিছোঁ অলপ গতিকে আপোনালোকে চাই যাওক মোৰ লগতে। আৰু সম্পূৰ্ণ গেটৰ বাহিৰৰ পৰা একদম সন্মুখৰ পৰা ভিতৰলৈকে ক'ত কি কাম কেনেকুৱা কৰিলোঁ সেয়া আপোনালোকক দেখুৱাম। আৰু এইটো এতিয়া আগি আছে আৰু এইটো হৈ গ'ল মেইন গেটৰ একদম মেইন গেট ফ্ৰণ্টত। এইখিনি সন্মুখৰখিনি কৰিলে ৰং, এই গ্ৰিলবিলাকো ৰং কৰিলে। আৰু এইফালে ফ্ৰণ্টৰ জোতা চেণ্ডেল থোৱা জেগা এইখিনি। আৰু এইফালে আছে বিষ্ণু মন্দিৰ। আৰু এইখন আছে মেইন গেট, একদম মেইন গেটৰ পৰা সোমাই আহি খোজকাঢ়ি যোৱা এইখিনি চোতাল। আৰু পূজা কৰা জেগাখিনি দেখাম আহক। এইখিনি হৈ গ'ল মেইন মন্দিৰৰ একদম ফ্ৰণ্টৰখন। সন্মুখ ভাগত এয়া পূজা কৰিবলৈ গৈছে, এয়া য'ত গাখীৰ অৰ্পণ কৰে, য'ত জল অৰ্পণ কৰে, লিংগভাগ আছে ইয়াতেই। আৰু ইয়াতে বাহিৰতে চাকি বন্তি জ্বলোৱা হয়, ভিতৰত জ্বলোৱাটো নিষেধাজ্ঞা দিয়া আছে ইয়াত। এইখিনি বাহিৰত